এয়া হ'ল বিট, এয়া চফ পেষ্ট মই অনলাইনত আনিছোঁ, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। এইটো হৈছে চাউলৰ গুড়ি, এইটো চাউলৰ গুড়ি মই মিক্সিত এনেকৈ মাৰি লৈছোঁ। ইয়াতে দিম হালধিৰ গুড়ি, এয়া হ'ল হালধি পাউডাৰ অকণমান দিলোঁ, আৰু ইয়াত কালাৰৰ কাৰণে মই বিটৰ ৰস ব্যৱহাৰ কৰিম। ৰসখিনি মই হাতেৰে চেপি কিনি ওলাম, মিক্সিত মাৰিলেও ওলাব পাৰি, আৰু এনেকৈ ওলালোঁ। এইটো মই কালাৰৰ কাৰণে দিছোঁ, বহুত ধুনীয়া কালাৰ, মোৰ বহুত ভাল লাগে। এতিয়া আমি এইটো চফ পেষ্টটো মই অলৰেডি কাটিলোৱে, আৰু অকণমান কাটিম এইখিনি। অকণমান কাটিম, আধা কিলো আনিছিলোঁ মই, 1 কিলো আনিছিলোঁ, আগতে বনালোঁ, এইটো আৰু আধামান মই দি দিম ইয়াত। আগতে নেমুৰ নিমতিতাৰ বনাইছিলোঁ, এতিয়া মই বনাম চাউলৰ গুড়ি, হালধিৰ গুড়ি আৰু বিটৰ কালাৰৰ কাৰণে দিম, আৰু আমাৰ শৰীৰৰ কাৰণে বহুত ভাল বিটটো, এইটো কাৰণে দিম। আৰু এইটো মই এতিয়া ডাবল বইলিং প্ৰচেছত মই বইল কৰিম, তাৰপিছত এইটো দিম। ইয়াতে মই পানীটো বইল হ'বলৈ দিছিলোঁ, এতিয়া আৰু মানে ইয়াতে দিম, আৰু সেনেকৈ পানী বইল হ'বলৈ দিছিলোঁ, ইয়াতে দিম, আৰু ইয়াতে চামুচৰ সহায়েৰে মানে লাৰি থাকিম। ডাবল বইলিং প্ৰচেছত মই এনেকৈ লাৰিম, আৰু এতিয়া দিম মই ভিটামিন কেপচুল এটা। ভিডিঅ' এটা বনাইছোঁ, আমি চফ পেষ্টটো গলিলে অলৰেডি, এইটো অনলাইনত আনিব পাৰি, আপোনালোকে এটা লিংক আছে, লিংকটোৰ জৰিয়তে আপোনালোকে আনি ল'ব পাৰিব। ইয়াতে মই ক'লে এইটো হৈছে ভিটামিন কেপচুল, দেখিছেনে? মই এতিয়া কাটি কিনি ইয়াতে দি দিম। দিলোঁ, মই হাতেৰে দিলোঁ, হালধি, চাউলৰ গুড়ি, বিটৰ ৰস, যোনে যেনেকুৱা ভাল পায় স্কিনৰ কাৰণে। মই বহুত ভাল পালোঁ, বহুত চাবোন লগাই ঘঁহি মোৰ স্কিন বেয়া হৈ গৈছিল, এতিয়া আৰু অলপমান মানে ভাল পাইছোঁ। আপোনালোকে এনেকুৱাকৈ ঘৰত বনাই ল'ব পাৰে, চাওঁ কেনেকুৱা হয়। বইল হ'বই, আৰু হ'লে সেইটো মানে ইয়াতে পুৰি গ'লেতো নহয়, গলিয়ে যাব, এইটো কৰিলেও। হোৱালৈকে মই আৰু এটা বস্তু দিবই,
সেইখিনি বইল হোৱাৰ আগতে মই বাকীকেইটা সাজি ল'ম। এতিয়া মানে ঢালি 4 পিচ 5 পিচ হয় আৰু তেনেকুৱা কৰিছোঁ। কিমান হয় আৰু ভালদৰে নাজানো। অলরেডি বলি গ'ল তৎক্ষণাতে বলি যায় মানে বহুত ভাল। এইটো গ্লিচাৰিং চফ পেষ্ট। হৈ গ'ল, ইয়াতে মই এইখিনি দি দিম। বনাইছোঁ ইয়াতে মই দি দিম। ইয়াতে ভিটামিন কেপচুলটো দি দিছোঁ। এতিয়া দি মই কিছু সময় মানে অকণমান হাতেৰে অকণমান লাৰিব লাগিব। কালাৰটো ভাল হ'ব। চাউলৰ গুড়ি হালধি পাউডাৰ মানুহৰ স্কিনৰ কাৰণে বহুত ভাল আৰু কালাৰটো বহুত ভাল লাগে। মোৰ ভিতৰত কালাৰটো সেইটো কাৰণে মানে এইবিলাক কৰা নাই। অলপ সময় বইলিং হ'ব লাগিব। এইটো ডাবল বইলিং প্ৰচেছ বুলি কয়। কালাৰটো ধুনীয়া হৈছে। বিট হালধি গুড়ি চাউলৰ গুড়ি আপুনি বেলেগ বেলেগ পদ্ধতিতে বনাব পাৰে। নিমৰ এল'ভেৰাৰ আগতে মই নিমৰ এল'ভেৰাৰ বনাইছিলোঁ, সেইটোও বহুত ভাল। কিছুমানে গাখীৰৰো বনায়, ডেটলৰো বনাব পাৰি। মই বহুত বনালোঁ। এতিয়া মই এইটোৱে ইউজ কৰি বহুত ভাল পাওঁ। আপোনালোকেও কৰিব পাৰি। আৰু ইয়াত সুগন্ধিৰ কাৰণে মই অকণমান চেণ্ট দি দিম। আপোনাৰ যিকোনো যি ভাল পায় সেইটোও দিব পাৰে আৰু নিদিলেও কথা নাই, এনেও বনাব পাৰি। কিন্তু মই আজি অকণমান চেণ্ট লগাই দিম ইয়াতে। ইয়াতে মই অকণমান চেণ্ট দি দিম। এটোপাল দিলেও হ'ব, মানে বহুত নালাগে। অকণমান চেণ্ট দিলে বহুত ভাল লাগিব। এইটো দিয়াৰ পিছত এতিয়া অকণমান দিয়াৰ পিছত একদম হ'লে এতিয়া ঢালিব পাৰিলে এইটো মানে ধুনীয়া হৈছে। এইটো চাউলৰ গুড়িটো মানে অলপ টাইট কৰি ধৰিছে, এইখিনি নিদিলেও কথা নাই, গুচাই দিলোঁ। এতিয়া আমি ইয়াতে ঢালিম। এইটো হ'লে অলৰেডি ঠিক আছে নে? এতিয়া মই এইটো ঢালিম ইয়াতে। এইটো অকণমান বইল হ'বলৈ দিছোঁ। হ'লে হোৱাৰ আগত মই এটা কাম কৰিম। বইল হ'ল আৰু ইয়াতে মই কি কৰিম, এতিয়া অকণমান নাৰিকল তেল দি দিম। এনেকৈ নাৰিকল তেলটো দিলে মানে অলপ খোৱাত সুবিধা হ'ব। ইয়াতে মই তেলটো এনেকৈ লগাই দিম। চবতে ধুনীয়াকৈ লগাই দিয়াৰ পিছত চাবতে ইজি মানে ঘৰত বনাবৰ কাৰণে এইটো কিনি আনিবও পাৰি। আৰু মানে মই এনেকৈ বনালোঁ। অনলাইনত আনিব পাৰি। চাবোন বনোৱা সেই চিলিকন প্লেট বুলি কয়, আপোনালোকে আনিব পাৰে। মই এনেকৈ বনাম। ঘৰত শিকিবৰ কাৰণে বা ব্যৱহাৰ কৰিবৰ কাৰণে এনেকৈ বনালোঁ। এতিয়া মই এইখিনি ইয়াতে ঢালি দিম। সেইখিনিতে অলৰেডি টাইট হৈয়ে গ'ল। এইখিনি অলপ পিছত এইটো টাইট হৈ উঠিব। এতিয়া আমি ইয়াতে ঢালিম। বহুত গৰম আছে, এনেকৈ ঢালি ল'ম। আপোনালোকে চাই থাকিব। এনেকৈ দি দিম ইয়াতে। সেইটো মানে এই গুটি গুটি যে দেখা পাইছে, সেইটো মানে
এই ভিটামিন কেপচুলৰ এইটো মই ইয়াতে দি দিছোঁ ঘৰত কাৰণেহে যেনেকৈ আমি চেকি দিব পাৰি নিদিলেও কথা নাই এনেকৈ দিব পাৰি আৰু 1 পিচ হ'ব চাগে কিছুমানে ফেন উঠে বহুত বেছি লাৰি থাকিব নালাগে লাৰি থাকিলে ফেন উঠে এনেকৈ দিব পাৰি হ'লে মানে অলৰেডি চাবোনটো সোনকালে ডাঠ হ'ব আপুনি এতিয়া গম পাব যদি মানে আপোনাৰ চাবোনটো বনা হৈছে কিন্তু জলদি মানে টাইট হৈ যায় দেখিছেনে টাইট হৈ গ'ল মানে এইটো মানে পেলাওঁ এইখিনি কিয় নেপেলাওঁ আৰু মোৰ পুৰণা চাবোনৰ মানে কিবা কিবি আছে মই ইয়াতে দি দিম দিয়াৰ পিছত আৰু চাবোন হ'ব এইখিনি অলপ পিছত টাইট হ'বই মানে আৰু এইখিনিতো এইটো ভিতৰ মানে ৰুকাওঁতে এইটো পৰি গৈছে এইটো মই উঠাই দিলোঁ ফেনটো উঠাব পাৰি এনেকুৱাকৈ আপোনাৰ ফেন বেয়া পায় বেয়া দেখি এনেকৈ দিব পাৰি ফেনবিলাক মই এনেকৈ উঠাই দিলোঁ এতিয়া আৰু মই কি কৰিম ইয়াতে গেছটো অন কৰি আৰু এইটো বহাই দিম এইটো কাৰণে দিম মানে মোৰ পুৰণা যোনবিলাক আগতে নিমৰ বনাইছিলোঁ সেই নিমৰ চাবোনখিনি মানে ইয়াতে দি দিম দি কিনে বনাম আৰু